জুবিন গাৰ্গে ন্যায় পাব লাগিব এটাই চিন্তা এটাই দাবী জুবিন গাৰ্গে ন্যায় পাব লাগিব যিকোনো ধৰণৰ অন্যায়ৰ বিৰুদ্ধে শিল্পীগৰাকী জাতিটোৰ সন্মুখৰ সেনাপতি আছিলে যিকোনো ধৰণৰ হক কথাত উচিত কথাত মাত মাতিবলৈ ৰজাঘৰক ৰঙা চকু দেখুৱাবলৈ ভয় নকৰা এগৰাকী শিল্পী আছিলে তেওঁ হেৰাই যোৱাৰ পাছত তেওঁৰ বাবে ন্যায় বিচাৰি ৰাজপথত নামিবলগীয়া হোৱাটোৱে জাতিৰ কাৰণে দুৰ্ভাগ্য কিন্তু উপায় নাই প্ৰাণৰ শিল্পীগৰাকীয়ে যদি ন্যায় নাপায় সেইটো জাতিটোৰ কাৰণে বেছি দুৰ্ভাগ্য হ'ব আৰু সেইকাৰণে আমাৰ স্পষ্ট দাবী জুবিন গাৰ্গে ন্যায় পাব লাগিব ন্যায় কেতিয়া পাব যেতিয়া দুখীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি লাভ কৰিব শাস্তি কেতিয়া পাব যেতিয়া এনেকুৱা এখন কটকটীয়া চাৰ্জশ্বিট হ'ব য'ত দুখীয়ে আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ কোনো অৱকাশ নাথাকিব যিখন সাক্ষ্য প্ৰমাণেৰে সৈতে এখন মজবুত চাৰ্জশ্বিট হ'ব আৰু তাৰ কাৰণে লাগিব এটা ক্ষিপ্ৰ পানী নসৰকা তদন্ত যিটো দিনলৈকে এই চাৰ্জশ্বিট দাখিল নহ'ব যেতিয়ালৈকে দুখীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি লাভ নকৰিব তেতিয়ালৈকে মানুহ আশ্বস্ত নহ'ব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাইছে আৰু তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব বেয়া পোৱা জুবিন গাৰ্গৰ বিষয়টোক লৈ আজি হয়তো বহুতো ৰাজনৈতিক দলে আচলতে ৰাজনৈতিক ৰুটি সেকিবলৈ চেষ্টা চলাইছে এই বিষয়ত সদন ছাত্ৰ সন্থাই নিশ্চিতভাৱে দ্বিমত থাকিব চাওক জুবিন গাৰ্গ হৈছে এটা আগ্নেয়গিৰিৰ নাম আৰু আগ্নেয়গিৰিত যিয়ে ৰাজনীতিৰ ৰুটি সেকিবলৈ যত্ন কৰিব সি জ্বলি চাৰখাৰ হৈ যাব গতিকে শাসক বিৰোধী সকলোকে কৈছো জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰিব নালাগে জুবিন গাৰ্গে ন্যায় পাব লাগিব এটাই চিন্তা এটাই দাবী যেতিয়ালৈকে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নাপায় তেতিয়ালৈকে ৰাইজৰ যি স্বতঃস্ফূৰ্ত জনজাগৰণ ই অব্যাহত থাকিব